বিটকইন অথবা অন্য ক্ৰিপ্ট'কাৰেঞ্চিত ইনভেষ্ট কেনেকৈ কৰা হয় কমপ্লিট ভিডিঅ'টোত দেখুওৱা গৈছে, শেষলৈকে চাই থাকিবা। আৰু যোনটো এপ মই ইউজ কৰি আছো, য'ত ইনভেষ্ট কৰিছো, তাৰ লিংকটো ডেছক্ৰিপশ্যনতে দি থৈছো। তাত যদি তোমালোকে 30 দিনৰ ভিতৰত একাউণ্ট খুলি পেলাই ফিউচাৰত ট্ৰেড কৰা, তেতিয়া তোমালোকে ফ্ৰীতে কইন পোৱাৰ সুযোগ পাবা। গতিকে সোনকালে খোলা একাউণ্ট আৰু ফিউচাৰত ট্ৰেড কৰা আৰু কইন পোৱাৰ সুযোগ লাভ কৰা। তো ব'লা তেনেহ'লে চাওঁ কেনেকৈ ইনভেষ্ট কৰিব পাৰি। যেনেকৈ আমি ইণ্ডিয়ান মাৰ্কেটত কোনো এটা ষ্টক বাই কৰোঁ, তাৰপিছত তাক কেইদিনমান হোল্ড কৰি পেলাই প্ৰফিট লৈ চেল কৰোঁ, ঠিক তেনেদৰে আমি ক্ৰিপ্ট'কাৰেঞ্চিটো বাই কৰি পেলাই প্ৰফিট কৰি চেল কৰিব পাৰোঁ। প্ৰথমে আমি খুলি ল'ম এপ্লিকেশ্যনটো। তোমালোকে একাউণ্ট খুলি ল'বা, লিংক আছে ডেছক্ৰিপশ্যনতে। তো খুলি ল'লোঁ। খুলি লোৱাৰ পিছত ওপৰত চাৰ্চ বাৰডাল আছে, তাত আমি ক্লিক কৰিম। আৰু চাৰ্চ বাৰডালত ক্লিক কৰাৰ পিছত ইয়াতে ধৰা মই এক্সাম্পল বিটকইন লৈছোঁ। চ' বিটকইন এইটো আহি গ'ল, চোৱা। চ' এইটো বিটকইন আহিছে আৰু তলতে চোৱা বাই এণ্ড চেল বুলি দুটা অপশ্যন আহিছে, ঠিক আছে। আৰু বিটকইনৰ প্ৰাইচটো আপ ডাউন হৈ আছে মানে। চ' আমি পাৰ্চেছ কৰিবলৈ চিম্পল বাই অপশ্যনটোত ক্লিক কৰিম। বাই অপশ্যনটোত ক্লিক কৰাৰ পিছত দুটা অপশ্যন আহিছে আকৌ, ইনষ্টেণ্ট আৰু লিমিট বুলি। তো লিমিটত কি হয়, মানে তুমি ভাবিছা যে বিটকইন আৰু তলত আহিব, যোনটো প্ৰাইচলৈকে আহিব বুলি ভাবিছা, সেই প্ৰাইচটো ধৰা মই এক্সাম্পল দি এনেই জাষ্ট লিখি দিছোঁ কিবা এটা, অ'কে। সেইটো প্ৰাইচটো মানে লিখিবা, তেতিয়া তোমাৰ সেইটো প্ৰাইচত বাই হ'ব। তো এইবোৰ লিমিট চিমিট বাদ দি পেলাই আমি ইজিলি যদি চাব যাওঁ, তেনেহ'লে আমি ইনষ্টেণ্টত যাম। ইনষ্টেণ্ট মানে হ'ল যে তোমাৰ মাৰ্কেট প্ৰাইচত বৰ্তমান যিটো চলি আছে তাতে মানে বাই হৈ যাব লগে লগে। চ' আমি ইনষ্টেণ্টত গ'লোঁ। ইনষ্টেণ্টত গৈ পেলাই যিমান টকা কিনা, ইয়াতে মিনিমাম 100 ৰুপিজ ইনভেষ্ট কৰিব পাৰি, ঠিক আছে। মিনিমাম 100 ৰুপিজ ইনভেষ্ট কৰিব পাৰি। তাৰপিছত ৰুপিজটো লিখি দিলা, তাতে ইকুৱেল দেখাইছে BTC কোৱান্টিটি কেইটা। আৰু তলত যোনডাল স্ৱাইপ টু বাই বুলি গ্ৰীণ কালাৰ এডাল আহিছে, সেইটো যদি স্ৱাইপ কৰি দিয়া দেন বাই হৈ যাব। চ' এতিয়া বাই হৈ যোৱাৰ পিছত আমি তাক চাব পাৰিম। পৰ্টফলিঅ' বুলি য'ত আছে তাত ক্লিক কৰিবা। ওপৰত চোৱা অভাৰভিউ, কইন, ফিউচাৰ, অপশ্যন, এনেকৈ বহুতকেইটা আছে। চ' ইয়াতে আমি কইনটোত যাম। কইনত ক্লিক কৰাৰ পিছত এতিয়া ইয়াতে মই ইনভেষ্ট কৰি থোৱা আছে কেইটামান কইন। চ' তোমালোকৰো চেম ইয়াতে আহি যাব যেতিয়া তোমালোকে কইনটো পাৰ্চেছ কৰিবা। বৰ্তমান কিমান হৈ আছে আৰু ইনভেষ্ট কিমান কৰিছা ইয়াতে দেখাব। প্ৰফিট কিমান হৈ আছে, লছ কিমান হৈ আছে, সেইখিনি গোটেইখিনি ইয়াতে শ্ব' কৰিব। তো আৰু তলত চোৱা এছেট বুলি আছে, য'ত নেকি তোমালোকৰ কি কি কইনত ইনভেষ্ট হৈ আছে সেই কইনকেইটা শ্ব' কৰিব। ইয়াতে মই 3টা কইনত থৈ দিছোঁ, চলানা, বিটকইন, এনেকৈ। তো তাৰপিছত যেতিয়া আমি ইয়াক প্ৰফিট হৈ গ'ল ধৰা, ঠিক আছে। প্ৰফিট হৈ যোৱাৰ পিছত চেল কৰিবলৈ চিম্পল আমি কইনটোত চিলেক্ট কৰিম। চলানা কৰি লৈছোঁ চিলেক্ট। তলত চোৱা বাই এণ্ড চেল বুলি দুটা অপশ্যন আহিছে আকৌ। যেনেকৈ আমি বাই কৰিছিলোঁ ঠিক তেনেকৈ এবাৰ চেল কৰিম। চেলত ক্লিক কৰিলোঁ। তো তোমাৰ তাত যিমান টকা ইনভেষ্ট হৈ আছিল, যদি তুমি ভাবিছা যে গোটেইটোৱে মই চেল কৰিব বিচাৰিছোঁ, তেনেহ'লে সেই এমাউণ্টটো লিখি দিবা। আৰু যদি কোৱান্টিটি হিচাপত তুমি চেল কৰিব বিচাৰা, তেনেহ'লে তুমি কোৱান্টিটি লিখিব পাৰা। তোমাৰ তাত ধৰা 5টা চলানা আছে, কিন্তু তুমি বোলে 4টা চেল কৰিব বিচাৰা, সেইটো হিচাপত তুমি চেল কৰি দিবা। তাৰপিছত চেলটোত ক্লিক কৰি দিয়াৰ লগে লগে অভাৰভিউ যোনটো আছে, ইয়াতে তোমাৰ টকাটো আহি যাব, ঠিক আছে। ইয়াতে টকাটো শ্ব' কৰিব। তাৰপিছত আমি যাম ফাণ্ডত, ঠিক আছে। ফাণ্ডত যাম, উইথড্ৰ কৰিবলৈ আমি ফাণ্ডত যাম। ফাণ্ডত চোৱা ডিপ'জিট আইন আৰু উইথড্ৰ বুলি আছে, উইথড্ৰত ক্লিক কৰি পেলাই তোমালোকে টকাটো উইথড্ৰ কৰি ল'ব পাৰা। তো এটা চিম্পল ভিডিঅ' আছিলে কেনেকৈ বিটকইন বা অন্য ক্ৰিপ্ট'কাৰেঞ্চিত ইনভেষ্ট কৰিব পাৰি। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, কমেণ্ট এটা কৰি দিবা। আৰু কিবা যদি ডাউট থাকে তেনেহ'লে কমেণ্ট কৰি জনোৱা যে নেক্সট কি টপিকত ভিডিঅ' লাগে, বা কিবা এইটোত বুজি নাপালে, কিবা খেলি মেলি লাগি থাকিলে কমেণ্ট কৰি দিবা, মই এইটো ৰিপ্লাই কৰিব চেষ্টা কৰিম। চ' আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'। বাই বাই।